ৰাইজক এইকাৰণে মই ধন্যবাদ জনাইছোঁ নলবাৰী ৰাসত ক'তো মোৰ পোষ্টাৰ নেদেখে আপোনালোকে কিন্তু আপোনালোকৰ বুকুৰ মাজৰ পোষ্টাৰখনত মই আছোঁ সেইকাৰণে আপোনালোকে চাবলৈ আহিছে তাৰ কাৰণে আপোনালোকৰ স্মৰণ ৰাখিব জনাইছোঁ আহিব এনেকৈ মৰম কৰি থাকিব সদায় আজি ৰাসৰ প্ৰথম দিনাখন যি অভূতপূৰ্ব এটা অৱস্থা হৈছে ইয়াত মুছলিম তোমাৰ কেন্দ্ৰ এটা ৰাজধানীত গতিকে এইটো সদায় বজাই থাকক আপোনালোকে আশীৰ্বাদ কৰিব আপোনালোকৰ মৰম লৈ আমি জীয়াই আছোঁ মই গছে চছে ওলমি থকা নাই মোৰ পোষ্টাৰ ক'তো নাই ইয়াত আপোনালোকৰ মনবিলাকতে মোৰ পোষ্টাৰ আছে সেইকাৰণে মানুহ এনেকৈ মই সূৰ্য বহুত ভাল লাগিছে প্ৰথমবাৰৰ কাৰণে ৰাজীন থিয়েটাৰ জন্মলগ্নৰ এই প্ৰথম আজি প্ৰথম ৰাস কৰিছে আৰু মোৰ সৌভাগ্য যে ৰাজধানী থিয়েটাৰৰ মুছলিম তোমাৰ কেন্দ্ৰ চাবলৈ মানুহৰ যি লালিনিছে আসত প্ৰথম দিনাখন আমি কল্পনা কৰা নাছিলোঁ এইকাৰণে মই কল্পনা কৰা নাছিলোঁ সকলোৱে জানিছে নলবাৰী ৰাইজেও জানিছে বাটে পথে আমাৰ ক'তোৱে পোষ্টাৰ নাই ৰাজধানী থিয়েটাৰত ক'তোৱে পোষ্টাৰ নাই তাৰপিছতো ইমান হাউচফুল মানুহ সেইকাৰণে মই মানুহক ভগৱান বুলি মই সেইকাৰণে দৰ্শকক সদায় কওঁ মই সদায় সেৱা জনাওঁ কাৰণ যদি পোষ্টাৰ বেনাৰ নহ'লে মানুহে নাচালেহেঁতেন তেতিয়াহ'লে আজি মই জিৰ' হ'লোহেঁতেন কিন্তু বিনা পোষ্টাৰে বিনা বেনাৰে বিনা প্ৰসাৰে কিন্তু আজি দেখিছে ফাৰ্ষ্ট শ্ব' ছেকেণ্ড শ্ব' আমাৰ হাউচফুল হৈছে এয়া আমাৰ কাৰণে ডাঙৰ আশীৰ্বাদ হয় মানে ইয়াতকৈ আৰু আমাক আশীৰ্বাদ নালাগে আৰু 3 দিন আছে মোৰ বিশ্বাস এই 3 দিনো আমাক ৰাইজে শিখৰত ৰাখিব তাৰে কামনা কৰিছে ইমান ভাল পোৱা ইমান মৰম মানুহৰ কি কথা এইটো আচৰিত কথা হয় মানুহৰ মৰম আৰু মানুহৰ ভাল পোৱাৰ মাজতে জীয়াই আছোঁ 33টা বছৰ জীয়াই আছোঁ মানুহৰ মাজত মানুহৰ বুকুত জীয়াই আছোঁ মই বাৰে বাৰে একেটা কথা ক'বলৈ কেতিয়া কুণ্ঠাবোধ নকৰোঁ বাটে পথে মোৰ পোষ্টাৰ নহ'লেও মানুহৰ বুকুৰ পোষ্টাৰত মই আছোঁ বুকুৰ বেনাৰত মই আছোঁ গতিকে মানুহে মোক কেতিয়াও এৰি দিয়া নাই আৰু মোৰ বিশ্বাস নিদিয়ে দিনে দিনে বেছি মৰম কৰিছে 10খন থিয়েটাৰ ইয়াত এইটো নকলেও সকলোৱে অনুভৱ কৰে যে প্ৰতিযোগিতা এটা আৰম্ভ হয় নাটক কোনে ভাল প্ৰদৰ্শন কৰিব কিমান মানুহ টানিব কিন্তু ৰাজধানী থিয়েটাৰ শীৰ্ষত যাব বিচাৰিছে নেকি 10খন থিয়েটাৰৰ মাজত সেইটো মই কি ক'ম আপোনালোকে ক'ব আপোনালোকে দেখিছে আৰু যিটো খবৰ পাইছোঁ আমাৰ প্ৰথম দৰ্শনীয় দ্বিতীয় দিনাখন ফাৰ্ষ্ট শ্ব' ছেকেণ্ড শ্ব' সম্পূৰ্ণ মানুহ হৈছে মানে তাৰে প্ৰমাণ মই ক'বলৈ নাযাওঁ কাৰ বেছি হৈছে কাৰ কম হৈছে কিন্তু আমাৰ দৰ্শকৰ দৃষ্টিতে হয় আমি যিটো দেখিছোঁ আমাৰ ক'তো জাগা নাইকিয়া এটা অৱস্থা হৈছে এয়া আমাৰ কাৰণে আশীৰ্বাদ ভগৱান ধন্যবাদ ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম